Hey guys, Bank of India requirement 2026 ৰ কাৰণে notification আহিছে যদি আপুনি ভাবি আছে Bank of India ত আপোনাৰ নিজৰ career আপুনি start কৰিব তেতিয়া হলে এইটো ভিডিও আপোনাৰ কাৰণে যদি আপুনি interested হয় এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত apply কৰোতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিওত provide কৰিম যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট পৰা ৰেসপন্স পাব তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো বেংক অফ ইণ্ডিয়া ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম এতিয়া চালক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি অৰ্গেনাইজেচন ডিএছএ বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট নেমটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব ক্ৰেডিট অফিচাৰ পোষ্টৰ কাৰণে টোটাল ভ্যাকেন্সি দি আছে আপুনি এপ্লাই কৰিব পাৰিব 514 পোষ্টৰ কাৰণে আৰু যেটো জব টাইপ হয় এটো বেংকিং সেক্টৰত হ'ব আৰু বেংকিং জব হয় এটো এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব তাৰে বেসিক ডিটেইলছ মই আপোনাক এই ভিডিওত প্ৰভাইড কৰি দিম জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে bankofindia.bank.in তেতিয়া হলে আপুনি Bank of Indiaৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব এতিয়া চাই লওক ভ্যাকেন্সি ডিটেইলছ খিনি আৰু স্কেল ওয়াইজ আপোনাৰ ভ্যাকেন্সি সমূহ ডিভাইড কৰি দিয়া আছে কিমানখিনি কোড পোষ্ট আছে ফাৰ্স্ট যেটো দি আছে MMGS যেটো স্কেল 2 যত আপুনি এপ্লাই কৰিব পাৰিব 418 পোষ্টৰ কাৰণে আহিছে নটিফিকেশন নেক্সট যেটো পোষ্ট আছে MMGS 3 স্কেল যেটো 3 হ'ব আৰু তাতে আপুনি এপ্লাই কৰিব পাৰিব 60 পোষ্টৰ কাৰণে আহিছে নটিফিকেশন নেক্সট যেটো আপোনাৰ স্কেল দি আছে SMGS 4 যত আপোনাৰ 36 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব টোটাল ভ্যাকেন্সি দি আছে 514 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই কৰোতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফলো কৰিব লাগিব যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশনটো আপুনি ফলো কৰিব যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে ৰেকগনাইজ ইউনিভাৰ্সিটিৰ পৰা তেতিয়া হলে আপুনি এটো পোষ্টত এপ্লাইৰ কাৰণে এলিজিবল হ'ব লগতে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব যদি আপুনি CA কৰিছে বা MBA কৰিছে বা PG DBM কোর্স আপুনি কমপ্লিট কৰিছে বা CFA কৰিছে বা ICWA কৰিছে ফাইনান্স বা বেংকিং ৰিলেটেড যদি আপুনি কোনো ধৰণৰ তেনেকুৱা প্ৰফেশনাল কোর্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো ভ্যাকেন্সিত প্ৰেফাৰেন্সটো বেছিকৈ পাব লগতে চাই লওক যদি আপোনাৰ ৰিলেটেড বেংকিং সেক্টৰ বা ক্ৰেডিট এক্সপেৰিয়েন্সত আপোনাৰ কোনো ধৰণৰ তেনেকুৱা এক্সপেৰিয়েন্স আছে এইখিনি আপোনাৰ লাগিব এজ পাৰ দা যেটো স্কেল আছে স্কেল হিচাপত আপোনাৰ কিমানখিনি এক্সপেৰিয়েন্স লাগিব এটো ডিভাইড কৰি দিয়া আছে এজ লিমিটটো চাই লওক আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 1 নৱেম্বৰ 2025 ৰ ডেট হিচাপত আপোনাৰ যেটো এজ হয় এটো ক্যালকুলেশন কৰিব আৰু স্কিল ওয়াইজ আপোনাৰ যেটো এজ লিমিট হয় এটো ডিভাইড কৰি দিয়া আছে ফাৰ্স্ট যেটো স্কেল আছে যেটো আপোনাৰ MMGS যেটো স্কেল 2 হ'ব আৰু আপোনাৰ 25 ৰ পৰা 35 যেটো এজ লিমিট দি আছে আপুনি ইয়াৰ ভিতৰত এপ্লাই কৰিব লাগিব নেক্সট যেটো স্কেল আছে আপোনাৰ MMGS 3 যত আপুনি এপ্লাই কৰিব পাৰিব 28 ৰ পৰা 38 ইয়াৰ্স লৈকিনে নেক্সট যেটো স্কেল আছে SMGS 4 যত আপুনি এপ্লাই কৰিব পাৰিব 30 এজৰ 30 ইয়াৰ্সৰ পৰা লৈকিনে আপুনি 40 ইয়াৰ্স লৈকিনে এপ্লাই কৰিব পাৰিব এটা চালক আপোনাৰ এজ এ ৰিলেক্সেশন কানে যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি OBC NCL ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি এক্স সাৰ্ভিসম্যান হয় এসপাদা যেটো রুলস আছে এটো হিচাপত আপুনি এজ এ ৰিলেক্সেশন পাব যেটো গভৰ্ণমেন্ট রুলস এতে ফলো কৰি থাকে এতিয়া চাই লওক এক্সপেৰিয়েন্স বিচাৰিছে স্কেল ওয়াইজ MMGS যেটো স্কেল 2 আছে তাতে আপোনাৰ মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে MMGS যেটো স্কেল 3 যত আপোনাৰ 5 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে যত আপোনাৰ SMGS 4 যত আপোনাৰ 8 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক যেটো স্যালাৰি ডিটেইলছ দি আছে কোনটো পোষ্টত স্কেল ওয়াইজ আপোনাৰ স্যালাৰি খিনি ডিভাইড কৰি দিয়া আছে যদি আপুনি MMGS স্কেল 2 পোষ্টত এপ্লাই কৰে 64820 ৰ পৰা লৈকিনে আপুনি 93960 rupees প্লাস আপোনাৰ যিখিনি এলাউন্সেস আছে এইখিনি এত হ'ব আপোনাৰ স্যালাৰি লগত নেক্সট যেটো স্কেল আছে MMGS 3 যত আপুনি 85920 ৰ পৰা লৈকিনে 1,05,280 rupees প্লাস হ'ব আপোনাৰ এলাউন্সেস খিনি নেক্সট যেটো স্কেল আছে SMGS 4 যত আপুনি 1,02,300 ৰ পৰা লৈকিনে আপুনি 1,20,940 rupees লগতে আপোনাৰ এলাউন্সেস খিনি এড হ'ব লগতে আদাৰ যিখিনি বেনিফিটস আছে এইখিনি আপোনাক প্ৰভাইড কৰা হ'ব এক্সপায়াৰ যেটো স্যালাৰি আছে তাৰ লগত আপোনাক এড কৰি দিয়া হ'ব এটা আপোনাৰ স্যালাৰি ষ্ট্ৰাকচাৰ মানে স্যালাৰি ডিটেইলছ থাকিব এতিয়া চালক ভ্যাকেন্সি কিনে আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব
পাছত আপোনাৰ এপ্লিকেশন কৰাৰ পিছত আপোনাক শৰ্টলিস্টেড কৰা হ'ব নেক্সট আপোনাৰ অনলাইন এক্সামিনেশন দিব লাগিব নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু যেটো ফাইনাল মেৰিট লিষ্ট হয় আপোনাৰ এক্সাম লগত আপোনাৰ যেটো পাৰফৰমেন্স থাকিব ইন্টাৰভিউ তাৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই যেটো প্ৰসেস হয় ফাৰ্স্টত আপুনি বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ভিজিট কৰিব নেক্সট আপুনি career/requirement সেকশনত ভিজিট কৰিব ক্লিক কৰিব লাগিব আপুনি যেটো কেবিচাৰ ৰিকুৱাৰমেন্ট 2025 and 26 ৰ কাৰণে নোটিফিকেশন আছে তাতে ক্লিক কৰিব ফাৰ্স্ট টাইম যদি ভিজিট কৰি আছে আপুনি ৰেজিষ্ট্ৰেচন খিনি কমপ্লিট কৰিব নেক্সট আপুনি আপোনাৰ এপ্লিকেশনটো ফিল আপ কৰিব কেয়াৰফুলি যিখিনি ৰিকুৱাৰমেন্ট ডিটেইলছ আছে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ নেক্সট আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট দি আছে নেক্সট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব আৰু আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে যদি আপুনি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট ডেটস খিনি চালক অনলাইন এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে আপোনাৰ 20 ডিসেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 5 জানুৱাৰী 2026 লৈকে আৰু যেটো ডেট হয় আপোনাৰ এজ লিমিট আপুনি ক্যালকুলেশন কৰিব 1 নৱেম্বৰ 2025 ৰ ডেট হিচাপত ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো